মুছলমান বিদ্বেষে নিৰ্বাচনী অস্ত্ৰ আছিল নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনৰ সময়ত বাৰে বাৰে মুছলমান বিদ্বেষী মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীয়ে মুছলমান বিদ্বেষী মন্তব্যৰ বাবে চৰ্চাত নৰেন্দ্ৰ মোদী HRWৰ মতে 100ৰো অধিক মুছলমান বিদ্বেষী মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে 4 জুনতে শেষ হ'ল ভাৰতৰ লোকসভা নিৰ্বাচনৰ বঁটা শাসনত বহিল মোদী 3.0 চৰকাৰ কিন্তু চৰকাৰ গঠনৰ দুমাহ পিছতো প্ৰধানমন্ত্ৰী মোদীৰ মুছলমান বিৰোধী মনোভাৱক লৈ আতৰা নাই বিতৰ্ক কেহতীয়াকৈ হিউমেন ৰাইটছ ৱাচ চমুকৈ HRW নামৰ এটা সংস্থাই নৰেন্দ্ৰ মোদীৰ মুছলমান বিৰোধী মনোভাৱক লৈ প্ৰকাশ কৰিছে এক প্ৰতিবেদন HRWৰ প্ৰতিবেদন অনুসৰি বিগত নিৰ্বাচনৰ সময়ত 100ৰো অধিক মুছলমান বিদ্বেষী মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে HRWৰ প্ৰতিবেদন অনুসৰি বিগত লোকসভা নিৰ্বাচনত 173টা নিৰ্বাচনী ভাষণ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ইয়াৰে কমেও 110টা ভাষণত লক্ষ্য হিচাপে লৈছিল সংখ্যালঘু মুছলমান সম্প্ৰদায়ক উল্লেখ্য যে ভাৰতত প্ৰায় 20 কোটি মুছলমান সম্প্ৰদায়ৰ লোকে বাস কৰে বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক মুছলমান লোক আছে ভাৰতবৰ্ষত কিন্তু তাৰ পাছতো ভাৰতত অহেতুক বৈষম্যৰ বলি হৈ আহিছে মুছলমান সম্প্ৰদায়ৰ লোক এই সন্দৰ্ভত HRWৰ প্ৰতিবেদনখনত কোৱা হয় যে বৈষম্যৰ বলি হোৱা মুছলমানকেই লক্ষ্য হিচাপে লৈ আহিছে নৰেন্দ্ৰ মোদীয়ে প্ৰতিবেদনখনত কোৱা হৈছে যে মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে যি অভিযোগ আনিছিল সেই সকলোবোৰেই প্ৰায় ভুৱা আছিল কিন্তু তাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে সংখ্যালঘুক নিজ মন্তব্যত আক্ৰমণ কৰাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত বাৰে বাৰে কৈছিল যে যদি বিৰোধী শাসনলৈ আহে তেন্তে মুছলমানে কাঢ়ি ল'ব হিন্দুৰ মাটি সম্পত্তি বিৰোধীৰ শাসনত সুৰক্ষিত হৈ নৰব হিন্দুৰ মহিলা ছোৱালী আনকি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত এইবুলিও কৈছিল যে কংগ্ৰেছ শাসনলৈ আহিলে হিন্দুৰ সম্পত্তি কাঢ়ি নি মুছলমানৰ মাজত বিতৰণ কৰিব উল্লেখ্য যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে মুছলমানক অনুপ্ৰৱেশকাৰী আখ্যা দিছিল লগতে মুছলমানৰ বাবে হিন্দু দেশত সংখ্যালঘুত পৰিণত হ'ব বুলি মন্তব্য কৰিছিল উল্লেখ্য যে মোদীৰ সংখ্যালঘুক লক্ষ্য হিচাপে লৈ প্ৰদান কৰা মন্তব্যসমূহে দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া আনকি প্ৰধানমন্ত্ৰীক নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা দিবলৈও উত্থাপন কৰা হৈছিল দাবী কিন্তু এই সকলোবোৰৰ মাজতো 100বাৰতকৈও অধিকবাৰ মুছলমানক লক্ষ্য হিচাপে লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিউমেন ৰাইটছ ৱাচৰ এই প্ৰতিবেদনৰ পিছত নিৰ্বাচনৰ দুমাহ পিছত প্ৰধানমন্ত্ৰীৰ মুছলমান বিদ্বেষী মনোভাৱক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত